উপন্যাস আবেলিৰ ৰহণ, ৰঞ্জন শইকীয়া, নৱম খণ্ড। ভাত অলপ কমকৈ বাঢ়িবা মা। কিয়, তাত থাকিবলৈ পাই আইৰ হাতৰ ভাতৰ সোৱাদ পাহৰি পেলাইছা নেকি? নহয় অ' মা, ভোকটো অলপ কমি আছে। আহোঁতে বাটতে কিবা অলপ খাই আহিছিলোঁ। একো নহয় দে, পাৰিবি, দুটামানহে দিছোঁ। না বুলি পুনৰ অনুৰাধাই ক'ব নোৱাৰিলে। বাৰে বাৰে মাকৰ কথাবোৰত বাধা দিবলৈ তাই আগৰ পৰাই বেয়া পায়। বহুদিনৰ মূৰত ঘৰখনলৈ আহি তাই পুৰণি বস্তুবোৰ চাই আছিল। পাকঘৰটোৰ বেৰবোৰ জহি খহি গৈছে। ঘাইঘৰটো ঠিকেই আছে, হাফ পকী ৱাল, সেইবাবেই ঠিকেই আছে। আগফালৰ চোতালখন খুব সুন্দৰকৈ চাফা কৰি ৰাখিছে, ঠিক আগৰ দৰেই। তাই চোতালখনত থিয় হওঁতেই অতীতৰ প্ৰতিটো কথা জল জল পট পটকৈ তাইৰ চকুত ভাহি আহিছিল। ৰাতিটো আয়েনো অকলে কেনেকৈ পাৰ কৰে, তাই তাকেই ভাবিছে। ওচৰৰ খুৰী সম্বন্ধীয় ছোৱালীজনী থাকি দিয়েহি বুলিহে। এনে নিজান পৰিৱেশতচোন তাইক চাৰিওফালৰ চিন্তাবোৰে আৱৰি জুৰুলা কৰি পেলাব। জীয়াই থকাৰ প্ৰেৰণাবোৰো নোহোৱা হৈ পৰিব এনে পৰিৱেশত। তাই আবেলিৰ চাহকাপ নোখোৱাকৈ ইয়াত আৰু বেছিকৈ ভাগৰি পৰিব। কাম কৰাৰ হেঁপাহবোৰো হেৰাই যাব। জীৱনৰ পৃষ্ঠাবোৰো আধৰুৱা হৈ থাকিব। প্ৰথম দিনা হয়তো আবেলিৰ চাহকাপত তাই সোৱাদ পোৱা নাছিল। লাহে লাহে তাইৰ চাহকাপৰ কাহিনীৰ সৈতে যেতিয়া জড়িত হ'ল, তেতিয়াৰ পৰাই চাহকাপ তাইৰ বাবে প্ৰিয় হৈ পৰিল। এতিয়া প্ৰতিদিনে সন্ধিয়া চাহকাপ তাইক লাগেই। ধন্যবাদ।